যোৰহাটত আপোনালোকে ভিডিঅ'বিলাকত প্ৰাৰ্থীবিলাকৰ মিটিং চাব। আজি মোৰ লগত আছে 2জন প্ৰাৰ্থীৰে মিটিঙৰ পৰিমাণ আপোনালোকক মই দেখুৱাই দিব পাৰোঁ। ৰাতিপুৱা মোৰ ৰুমত আহিব, মই দেখুৱাই দিম। 2জন প্ৰাৰ্থীৰে ৰিয়েল টাইম ফটো উইথ ভিডিঅ' মোৰ তাত আহি থাকে। আজিৰ দিনটোত তপন গগৈ মাজুলীত আছে, তেওঁৰ মিটিঙত যিমান মানুহ, আন কোনো প্ৰাৰ্থী তাৰ তুলনাত কোনো মানুহে নাই। তেনেকৈ ডিব্ৰুগড়ত সোণোৱাল ডাঙৰীয়াৰ ফটো মিটিঙৰ, আৰু লুৰিণজ্যোতি গগৈ, মনোজ ধানোৱাৰ, 3খন মোৰ লগত প্ৰত্যেকখন মিটিং হোৱাৰ লগে লগে ফটো আহে। আৰু কংগ্ৰেছৰ ফটোকেইখন কংগ্ৰেছৰ মানুহে মাৰি মোৰ তাত পঠাই দিয়ে। এতিয়া আপোনালোকে চাব পাৰে, ইয়াতে যিমান ফটো আজি কংগ্ৰেছৰ কেণ্ডিডেটবিলাকৰ আহি আছে, লগত থকা কংগ্ৰেছৰ মানুহবিলাকে পঠাই দিয়ে। মই এতিয়া আপোনালোকক দেখুৱাব পাৰোঁ। ধৰক চাপোজ এইখনে আজি এইখন কংগ্ৰেছৰ মিটিং, নিমনাগড় পঞ্চায়ত, মথুৰাপুৰ প্ৰেক্ষাগৃহ। এতিয়া এই যেনেকৈ ফটো কংগ্ৰেছৰ লগত থকা মানুহজনে মোক পঠাই দিছে। মানে কংগ্ৰেছৰ কেণ্ডিডেটবিলাকৰ গাড়ীতেই আমি এজন মানুহ মানে আমাক খবৰ দি আছে। অকল এজন বুলি নহয়, গোটেইকেইজন কেণ্ডিডেট, এজন বুলি নহয়। মই কৈছোঁ ন, কংগ্ৰেছত চব মোৰে শুভাকাংক্ষী। গতিকে মীৰা বৰঠাকুৰ ক'ত গৈছে, কাৰ ঘৰত ভাত খাইছে, ভাত খাওঁতে কিমানজন মানুহ বহিলে, মাধৱ ৰাজবংশী ক'ত গৈছে, ক'ত বহোঁতে কিমানজন মানুহে বহিলে, খালে, কাৱৈ মাছ খালে, মাগুৰ মাছ খালে, যোৰহাটত কি হ'ল, ডিব্ৰুগড়ত কি হ'ল, ৰিয়েল টাইম ফটো। আজি এতিয়া আমি তাতেই বহি তাতে চাই আছিলোঁ, নহয় জানো, গোটেইবিলাকে বহি। আৰু বিজেপিৰখিনিতো আহিবই, আমাৰ নিজৰ পাৰ্টি, UDFখিনিও আহি যায় ৰিয়েল টাইম। মই মীৰা বৰঠাকুৰকো শুভেচ্ছা জনাইছোঁ, মোৰ কোনো আপত্তি নাই। আৰু তেখেত জিকিলেও মই ভাল পাম, আমাৰ বিজেপিতে আছিলে। কিন্তু গুৱাহাটী লোকসভাত বিজেপিৰ উইনিং মাৰ্জিন 5 লাখ। আমাৰ নিজৰ সমষ্টি, মই এইটো ক্লিয়াৰ কৰি কৈছোঁ, তাত এটাও কম নহয়, সেইটো একদম ক্লিয়াৰ। বাকী মীৰা বৰঠাকুৰকো মই শুভেচ্ছা জনাইছোঁ। আমাৰ বাইদেৱে আছিল, বিজেপিত আছিলে, আৰু মোক প্ৰথম বিজেপি আনোতে বাইদেৱেও যথেষ্ট আগভাগ লৈছিলে। গতিকে মই তাত মোৰ কোনো বেয়া পোৱা পুই নাই। কিন্তু কংগ্ৰেছ জিকিব নোৱাৰে, মইতো আদৰণি জনাইছোঁ। মইতো ভূপেন বৰাৰ কাৰণে আসন এৰি দিব সাজু হৈ আছোঁ, খালি বিজেপিত আহিব লাগে। মইতো এবাৰো কাটাকাটি কৰা নাই, মইতো মুখ্যমন্ত্ৰী হৈ গ'লোঁ। গতিকে এতিয়া যদি ভূপেন বৰা আহি বিজেপিৰ পৰা মুখ্যমন্ত্ৰী হয়, মইতো বেয়া নাপাওঁ, মোৰতো মন উদাৰ হয়। আৰু বিজেপিত থাকিলে মানুহৰ মন উদাৰ হৈ যায়। গতিকে সেইকাৰণে মই কৈছোঁ যে বিজেপিৰ পৰা হোৱাততো কোনো আপত্তি নাই। মই ক'ৰবাত কৈছোঁ নেকি আপোনালোক যে ভূপেন বৰা মুখ্যমন্ত্ৰী হ'ব নোৱাৰে বুলি? ইমানটো জৰুৰ ক'ম যে কংগ্ৰেছৰ পৰা হ'ব নোৱাৰে, বিজেপিৰ পৰা হ'ব পাৰে। মইতো একবাৰো কোৱা নাই হ'ব নোৱাৰে বুলি। কৰিমগঞ্জ, নগাঁও, এই 2খন চিটত আমাৰ UDFৰ সৈতে প্ৰতিদ্বন্দ্বিতা আছে, 3-কোণীয়া প্ৰতিদ্বন্দ্বিতা হ'ব। কিন্তু কৰিমগঞ্জ আৰু নগাঁৱত UDF, কংগ্ৰেছ আৰু বিজেপিৰ তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ'ব, আৰু বিজেপি জিকাৰ সম্ভাৱনা উজ্জ্বল। ধুবুৰীত UDF আৰু কংগ্ৰেছৰ মাজত প্ৰতিদ্বন্দ্বিতা হ'ব। আজি আমি 3য় পৰ্যায়ত আছোঁ, কিন্তু লাহে লাহে আমি যেতিয়া সোমাই পৰিম, হয়তো ভাল হোৱাৰ সম্ভাৱনা থাকিব। কিন্তু এই মুহূৰ্তত যিটো UDFৰ ফালৰ পৰা কোৱা হৈছে যে 3খন আসনত তেওঁলোক প্ৰতিদ্বন্দ্বিতাত থাকিব, 3খনৰ 2খনত আমাৰ সৈতে প্ৰতিদ্বন্দ্বিতা হ'ব, এখনত তেওঁলোকৰ কংগ্ৰেছৰ সৈতে প্ৰতিদ্বন্দ্বিতা হ'ব। বাকী 11খনত বিজেপিৰ কাৰো সৈতে প্ৰতিদ্বন্দ্বিতা নাই। আমি ক্লিয়াৰ আৰু স্পষ্টভাৱে আমি জিকি যাম। তেওঁ বিয়া এতিয়াই পাতি লওক, ইলেকশ্যনৰ পিছত অসমত UCC আহিব, তেতিয়া পাতিলে এৰেষ্ট হ'ব। গতিকে ইলেকশ্যনৰ আগতে কইনা লৈ পাতি ল'লে ঠিক আছে, তেতিয়া মাতিলে আমিও যাম, কাৰণ এতিয়ালৈকে ইলিগেল নহয়। মই যিমান দূৰ জানো তেখেতৰ এগৰাকীয়ে পত্নী আছে, আজি 2গৰাকী 3গৰাকীও তেওঁ বিয়া কৰাব পাৰে। কিন্তু ইলেকশ্যনৰ ঠিক পিছতেই আমি বহুবিবাহ বন্ধ কৰিম, তাৰ গোটেই প্ৰস্তুতি সম্পূৰ্ণ। গতিকে যদি বিয়া কৰা একেদিনাই কৰক, আমাকো মাতক, খাব, আজিলৈকে লিগেল হৈ আছে। কিন্তু ইলেকশ্যনৰ পিছত ইলিগেল। আৰু
মই বাধা কৰিলেও বুলিতো নহয়, মইতো কাকো বাধা নকৰোঁ, আইনেহে বাধা কৰিব। আৰু আইনে বাধা কৰা কাম এটা জোৰ জবস্তি কৰিলে আইনে ব্যৱস্থা ল'ব। প্ৰেম হওক, ল'ৰা ছোৱালী নহ'লে হ'ল আৰু তেওঁলোকৰ ইমানে কথা। ল'ৰা ছোৱালী হ'বৰ কাৰণে বিয়া বাৰু হ'ব লাগে, সিমানে মোৰ ৰিকুৱেষ্ট। আৰু বাকী UDF কংগ্ৰেছে প্ৰেম কৰে, বিবাহ বিচ্ছেদ কৰে, যিমান কৰে কৰি থাকক। কিমানবাৰ বিয়া কৰালে, কিমানবাৰ ডাইভৰ্চ কৰিলে, আকৌ বিয়া কৰায়, সেইটো তেওঁলোকৰ চলি আছে। খালি ল'ৰা ছোৱালী জন্ম নিদিব যেতিয়ালৈকে চিয়'ৰ নহয় যে আমি স্বামী স্ত্ৰী হৈ থাকিম বুলি। মাজুলীত 1 তাৰিখে মোৰ চাইকেল শোভাযাত্ৰাৰে নিৰ্বাচনী প্ৰচাৰ অভিযান আৰম্ভ হ'ব আৰু 6 তাৰিখে গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰী আহিব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰো অসম ভ্ৰমণৰ কাৰ্যসূচী আমি নতুন দিল্লীৰ লগত আলোচনা কৰিছোঁ। অহা কালি বা পৰহিৰ ভিতৰত প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ সম্পৰ্কটো আমি স্পষ্টভাৱে জানিব পাৰিম। তৃতীয়তে, আমাৰ আটাইতকৈ নিৰ্বাচনৰ গুৰুত্বপূৰ্ণ দিশ হ'ল আৰ্থ সামাজিক সমীক্ষা। অহাকালি আমাৰ প্ৰভাৰীসকল আহিব। আমি কিছুমান আৰ্থ সামাজিক সমীক্ষাৰ ব্যৱস্থা কৰিছোঁ আৰু এই নিৰ্বাচনটোত মূলতঃ আগতে কৈ যোৱাৰ ধৰণে 5টা চৰকাৰী আঁচনিৰ প্ৰভাৱ বা সেই আঁচনিত নতুন হিতাধিকাৰী, পুৰণি হিতাধিকাৰী কি ধৰণে আগবাঢ়িব লাগিব তাৰ ওপৰত এটা আৰ্থ সামাজিক সমীক্ষাও সমান্তৰালভাৱে 1 তাৰিখ বা 2 তাৰিখৰ পৰা আৰম্ভ হ'ব। গতিকে এইবাৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান প্ৰায় প্ৰতিজন ব্যক্তিৰ ঘৰতে গৈ আমাৰ কাৰ্যকৰ্তাসকল উপস্থিত হ'ব। 1 তাৰিখৰ পৰা ময়ো গুৱাহাটীত থকাটো কমি যাব। সেইকাৰণে আজি আমি নিৰ্বাচনৰ গোটেই দিশবিলাকৰ ওপৰত আমাৰ যি 32খন কমিটি আছে, সেই 32খন কমিটিৰ লগত আজি আমি এটা বৈঠক কৰি প্ৰস্তুতি সম্পৰ্কে আমি বুজ ল'লোঁ।